हेलो एवरीवन সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅলৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছো আজি মই উৰহিৰ এটা খুব টেষ্টি ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু আজি এই ৰেচিপিটো মই একেবাৰে সিম্পল ভাৱে বনাইছো খুব কম মছলাৰে যদিও খাবলৈ খুব বেছি সোৱাদ লগা হয় এনেকৈ এবাৰ হলেও আপোনালোকে ট্ৰাই কৰিব এতিয়া মইনো কেনেকুৱাকৈ বনালো বলক চাই লওঁ প্ৰথমে মই গেছত এটা কেৰাহী পাতি দিলো আৰু দি দিলো তেলখিনি গৰম হৈ যোৱাৰ লগে লগে এড কৰি দিলো কাটি লৈছিলো এটা ডাঙৰ সাইজৰ পিয়াজ মই মিহিকে কাটি লৈছিলো এইখিনি এড কৰি দিলো এইখিনি মই এতিয়া অকমান কোমল ভাব অহালৈকে ভালদৰে ভাজি লৈছো আৰু ইয়া কিছু দেৰি ভজাৰ পিছত কোমল হৈ গৈছে এতিয়া মই এড কৰি দিলো 1 চামুচ আদা আৰু নহৰু পেষ্ট এইখিনি দি মই আকৌ কিছু সময়লৈকে ভাজি লৈছো ভাজি হৈ গৈছে এতিয়া 4টা কেঁচা জলকীয়া এড কৰি দিলো কেঁচা জলকীয়াখিনি মই গোটাকে দিছো আপোনালোকে ইচ্ছা কৰিলে কাটিও দিব পাৰে আৰু কেঁচা জলকীয়াখিনি দিয়ে মই এড কৰি দিলো উৰহিখিনি সৰু সৰুকে টুকুৰা কৰি লৈছো মিহিকে যদি কাটিম বুলি ভাবে তেনেকৈও কাটিব পাৰে মই অকমান ডাঙৰ সাইজত কাটিছো উৰহিখিনি অকমান লৰাই দিছো মই লৰাই হৈ গৈছে এতিয়া এড কৰি দিলো 1 চামুচ জিৰা পাউডাৰ 1 চামুচ হালধি পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ জলকীয়া পাউডাৰ এইখিনি দি মই ভালদৰে মিক্স কৰি লম মই এতিয়া কিন্তু পানী নিদো এইখিনি মই এনেকুৱাকে প্ৰায় 2 মিনিট মান সময়লৈকে এনেকুৱাকে ভাজি লম এইখিনিতে কও যিসকল ভিউৱাৰ্ছে মোৰ আসামিজ পাকঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই নতুন তেখেতসকলে মোৰ আসামিজ পাকঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ফেসবুকৰ পৰা চাই আছে তেওঁলোকে মোৰ আসামিজ পাকঘৰ ফেসবুক পেজটো ফলো কৰি ল'ব প্ৰায় 2 মিনিট মান সময়লৈকে মই ভাজি ললো এতিয়া এড কৰি দিলো সোৱাদ অনুসৰি নিমখখিনি দি মই আকৌ ভালদৰে ভাজি লৈছো ভাজিখন মই যিমান বেছি ভাজিম সিমানে টেষ্টি হ'ব হেয়ে মই ভাজি আছো বেছিকে যিকোনো পাচলি বনালে মছলাখিনি যিমান বেছি ভজা হয় বা পাচলিখিনি যিমানে বেছি ভজা হয় তৰকাৰী সোৱাদ সিমানে বেছি বাঢ়ি যায় হেয়ে বেছিকে ভাজিব লাগে এতিয়া মই এখন ঢাকনেৰে ঢাকি দিলো প্ৰায় 2 মিনিট সময়ৰ বাবে আৰু এয়া 2 মিনিট হৈ যোৱাৰ পিছত মই ঢাকনি উদঙাই দিছো গেছৰ ফ্লেমটো কিন্তু মই লো কৰি থৈছো এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছো ভালদৰে লৰাই লৈছো খুব কম মছলাৰে এই ৰেচিপিটো বনাই ল'ব পাৰি খুব টেষ্টি হয় খাবলৈ আৰু এতিয়া যেহেতু শুকান হৈ গৈছে অকমান পানী এড কৰি দিলো প্ৰায় 1 কাপ মান পানী এড কৰি দিলো এতিয়া আকৌ ভালদৰে মিক্স কৰি লৈছো যেহেতু এতিয়া উৰহি সিজন উৰহি এভেইলেবল পোৱা যায় আপোনালোকে এনেকুৱাকে এবাৰ হলে ট্ৰাই কৰিব খাবলৈ খুব বেছি সোৱাদ লগা হয় ৰুটিৰ লগত নাইবা গৰম ভাতৰ লগত খালেও খুব বেছি ভাল লাগে আৰু এয়া আমাৰ ভাজিখন অকনমান শুকাই আহিছে আৰু সিজিও গৈছে এতিয়া এড কৰি দিলো অলপ ধনিয়া পাতখিনি দি মই অকমান লৰাই লৈছো যাতে ধনিয়া পাতখিনিও সিজি যায় আৰু এয়া আমাৰ কাৰীখন ৰেডি হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ খাবলৈ খুব সোৱাদ লগা হয় আজিলৈ ইমানতে সামৰিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ